নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই 2026ৰ বিএডৰ এণ্ট্ৰেন্সৰ উপযোগী হোৱাকৈ এটা MCQ সিৰিজ ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে তাৰ 11 নম্বৰটো পাৰ্ট ইয়াৰ আগৰ পাৰ্টকেইটাত কুৱেশ্যন নম্বৰ 1ৰ পৰা 170 লৈকে ডিছকাছ কৰা হৈ আছে তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে কুৱেশ্যন নম্বৰ 171 ইয়াতে সুধিছে হুইচ ষ্টেট লঞ্চ দ্য মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গতিকে কোনখন ৰাজ্যই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লঞ্চ কৰিছিল অপশ্যন এ দিয়া আছে আসাম অসম নেকি ইয়েছ অসম ইয়াতে শুদ্ধ উত্তৰ আৰু এই যিখন আঁচনি এই আঁচনিখনৰ মূল লক্ষ্যটো হৈছে যিবিলাক আমাৰ সেল্ফ হেল্প গ্ৰুপ আছে অৰ্থাৎ যিবিলাক আমাৰ আত্মসহায়ক গোট আছে সেই গোটসমূহক ফাইনেন্সিয়েল এছিষ্টেন্স যোগান ধৰা দেই যাৰ জৰিয়তে মানে তেওঁলোকে যাতে মাইক্ৰ' এণ্টাৰপ্ৰাইজেছসমূহ খুলিব পাৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 172 ইয়াতে সুধিছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জ্যামিতি গতিকে জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয় অপশ্যন এ দিয়া আছে এৰিষ্টটল নেকি এৰিষ্টটল নহয় ইয়েছ ইউক্লিড ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট গতিকে কোনটো কণ্টিনেণ্টক ডাৰ্ক কণ্টিনেণ্ট হিচাপে জনা যায় অপশ্যন এ দিয়া আছে এছিয়া নেকি এছিয়া নহয় ইয়েছ আফ্ৰিকা ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 174 ইয়াতে সুধিছে ইউনেস্কোৰ ফুল ফৰ্মটো আমিতো শুনিয়ে থাকোঁ যে ইউনেস্কো সেই ইউনেস্কোৰ ফুল ফৰ্মটো কি হয় অপশ্যন এ দিয়া আছে ইউনাইটেড নেশ্যনছ ইকনমিক ছ'চিয়েল কাউন্সিল নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ইউনাইটেড নেশ্যনেল এডুকেশ্যনেল ছায়েন্স কালচাৰ অৰ্গেনাইজেশ্যন নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন চি দিয়া আছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল ছাইণ্টিফিক কালচাৰেল অৰ্গেনাইজেশ্যন ইয়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ আৰু এই ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 175 ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট অপশ্যন এ দিয়া আছে সৰোজনী নাইডু ইয়েছ সৰোজনী নাইডু ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু এখেত আছিল ক'ৰ পৰা উত্তৰ প্ৰদেশ ঠিক আছে আৰু আমাৰ অসমৰ বৰ্তমান গভৰ্ণৰজনৰ নাম কি লক্ষ্মণ আচাৰ্য ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 176 ইয়াতে সুধিছে ৰাজ্যসভা ইজ অলছ' ন'ন এজ গতিকে ৰাজ্যসভাক আৰু কি নামেৰে জনা যায় অপশ্যন এ দিয়া আছে লোৱাৰ হাউচ নেকি লোৱাৰ হাউচ ইয়াতে শুদ্ধ উত্তৰ নহয় ইয়েছ আপাৰ হাউচ ইয়াতে শুদ্ধ উত্তৰ আৰু এই যি ৰাজ্যসভাক আপাৰ হাউচ বুলি কোৱাৰ লগতে আৰু কাউন্সিল অফ ষ্টেটছ বুলি কোৱা হয় দেই কাউন্সিল অফ ষ্টেটছ আৰু লগতে এই যি আপাৰ হাউচ অৰ্থাৎ কাউন্সিল অফ ষ্টেটছ অৰ্থাৎ ৰাজ্যসভাৰ যিজন হেড সেইজনক চেয়াৰমেন বুলি কোৱা হয় আৰু বৰ্তমান ৰাজ্যসভাৰ চেয়াৰমেনজনৰ নাম হৈছে CP ৰাধাকৃষ্ণন দেই CP ৰাধাকৃষ্ণন এওঁ হৈছে চেয়াৰমেন ঠিক আছে তাৰপিছত আমাৰ যি এই লোৱাৰ হাউচটোক আকৌ কি বুলি কোৱা যায় লোকসভা ঠিক আছে লোকসভাক লোৱাৰ হাউচ হিচাপে জনা যায় আৰু ইয়াৰ যিজন হেড সেই হেডজনক স্পিকাৰ বুলি কোৱা হয় আৰু বৰ্তমান স্পিকাৰজনৰ নাম হৈছে ওম বিৰলা এওঁ কি হয় লোকসভাৰ স্পিকাৰ ঠিক আছে আৰু এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এণ্ট্ৰেন্স দিব গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নাম্বাৰটোত 59 ৰুপিজ জিপে কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকখন লাভ কৰিব আৰু এই ইবুকখন যোনে বাই কৰে আৰু এক্সট্ৰা 70টা MCQ উইথ আনচাৰ দিয়া হ'ব দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 177 ইয়াতে সুধিছে
টপিক অফ কেঞ্চাৰ passes through how many Indian states? গতিকে টপিক অফ কেঞ্চাৰ আমাৰ ভাৰতবৰ্ষৰ কিমানখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে? অপশ্যন এ দিয়া আছে 6 নহয় 7 নহয় য়েছ 8 শুদ্ধ উত্তৰ দেই। আৰু সেই 8খন ৰাজ্য হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঠিক আছে, তাৰপিছত ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম, ঠিক আছে। এতিয়া এটা বস্তু লক্ষ্য কৰিব, আমাৰ নৰ্থ ইষ্টৰ বুলি যদি সোধে নৰ্থ ইষ্টৰ কোন দুখন ৰাজ্যৰ মাজেৰে গৈছে তেতিয়াহ'লে কি হ'ব? এই ত্ৰিপুৰা আৰু মিজোৰাম। গতিকে আমাৰ নৰ্থ ইষ্টৰ অকল দুখন ৰাজ্যদি পাৰ হৈ গৈছে আৰু এই টপিক অফ কেঞ্চাৰ তেতিয়াহ'লে কি হ'ল? আমাৰ অসমৰ মাজেদি পাৰ হৈ নাই যোৱা, ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে সুন্দৰবনছ ইজ ফেমাছ ফৰ। গতিকে সুন্দৰবন কিহৰ কাৰণে ফেমাছ হয়? অপশ্যন এ দিয়া আছে টি নেকি? নহয় য়েছ মেংগ্ৰোভ ফৰেষ্ট ইয়াতে শুদ্ধ উত্তৰ, অপশ্যন বি শুদ্ধ উত্তৰ। আৰু এই যি সুন্দৰবন আকৌ আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় দেই, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, সেইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 179। ইয়াতে ভিটামিন চিক আৰু কি নামেৰে জনা যায় তাকে সুধিছে। অপশ্যন এ দিয়া আছে ৰেটিনল নেকি? ৰেটিনল নহয়, ৰেটিনল বুলি কাক জনা যায়? ভিটামিন এক জনা যায় দেই। এস্কৰ্বিক এচিড, য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ। আৰু এই যি ভিটামিন চি, এই ভিটামিন চি যদি আমাৰ শৰীৰত যদি কমকৈ থাকে তেতিয়াহ'লে আমাৰ স্কাৰ্ভি হ'ব পাৰে দেই, মানে স্কাৰ্ভি নামৰ যিটো ৰোগ সেইটো হ'ব পাৰে ভিটামিন চিৰ ডেফিচিয়েঞ্চি হ'লে। এতিয়া অপশ্যন চি দিয়া আছে কেলচিফেৰল। এই কেলচিফেৰল বুলি আকৌ ভিটামিন ডিক জনা যায় দেই। আৰু এই যদি ভিটামিন ডি আমাৰ শৰীৰত যদি অভাৱ হয় তেতিয়াহ'লে ৰিকেট ৰোগ হ'ব পাৰে, ৰিকেট, ঠিক আছে। এই ৰোগবিধে আমাৰ শৰীৰত দেখা দিব পাৰে। তাৰপিছত এই যি থায়ামিন দেখিছে, থায়ামিন বেলেগ একো নহয়, থায়ামিন হৈছে ভিটামিন B1, ভিটামিন B1কে থায়ামিন বুলি কোৱা হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 180। ইয়াতে সুধিছে স্পীড অফ লাইট ইজ। গতিকে লাইটৰ স্পীডনো কিমান হয় তাকে ইয়াতে সুধিছে। অপশ্যন এ দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ। ইয়াতে অৱশ্যে অপশ্যন চিটো শুদ্ধ উত্তৰ হয়, গতিকে বোথ এ এণ্ড বি ইয়াতে শুদ্ধ উত্তৰ। কিয়নো চাওক, যদি মিটাৰ পাৰ ছেকেণ্ডত লিখে তেতিয়াহ'লে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হ'ব। যদি কিলোমিটাৰত লিখিলে কি হ'ব? অপশ্যন চিটো শুদ্ধ হ'ব, তেতিয়া 3 × 10⁵ কিলোমিটাৰ পাৰ ছেকেণ্ড। গতিকে অপশ্যন ডি বোথ এ এণ্ড চি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 181। ইয়াতে সুধিছে দ্য ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ। গতিকে ইলেক্ট্ৰিক কাৰেণ্টৰ ইউনিটটো কি হয়? অপশ্যন এ দিয়া আছে ভল্ট নেকি? ভল্ট নহয়, ৱাট নহয়, য়েছ এম্পিয়াৰ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন। ইয়াতে সুধিছে আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ। গতিকে অসমে তলৰ কোনখনৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? অপশ্যন এ দিয়া আছে নেপাল নেকি? নেপাল নহয়, য়েছ ভূটান ইয়াতে শুদ্ধ উত্তৰ দেই। আৰু অসমে দুখনৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, এখন হৈছে ভূটান আৰু আনখন হৈছে কি? বাংলাদেশ, ঠিক আছে। আৰু এই অসমে যি ভূটানৰ লগত যে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, মেইনলি আমাৰ অসমৰ 5খন ডিষ্ট্ৰিক্টে ভূটানৰ লগত এই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি থাকে। আৰু সেই ডিষ্ট্ৰিক্টসমূহ হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, আপোনালোকে ভালকৈ লিখি যাব দেই, মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, তাৰপিছত চিৰাং, ঠিক আছে, চিৰাং, বাক্সা, তাৰপিছত তামোলপুৰ, তাৰপিছত আৰু অন্যখন হৈছে ওদালগুৰি, ঠিক আছে। এই 5খন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে, ঠিক আছে।
গতিকে আজিলৈ ইমানেই আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব। আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।